ৰামে এজন পণ্ডিতৰ পৰা কিছু পূজা পাঠ কৰাৰ বিদ্যা শিকিলে আৰু এদিন ৰামে পণ্ডিতজনক ক'লে, বাবা বহুত হ'ল আৰু মই আৰু ইয়াত নাথাকোঁ। মই যিমানেই পূজা পাঠ নকৰোঁ কিয় কিন্তু গাঁৱৰ মানুহবোৰে আপোনাকেই মনত পেলায় আৰু মোক নাপিতৰ পিতেক বুলিয়েই কয়। সেইবাবে মই বেলেগ গাঁৱলৈ যাম আৰু তাত পূজা পাঠ কৰি পইচা উপাৰ্জন কৰিম। তই তাৰমানে বেলেগ গাঁৱলৈ গৈ পণ্ডিতৰ কাম কৰিবি। তই নাপিতৰ পিতেক হৈ এইবোৰ কাম কৰিব পাৰিবি জানো? নোৱাৰিবি। কিন্তু তই যাবলৈ খুজিছ যেতিয়া যা তই। মই যাওঁ তেতিয়াহ'লে। মই কিবা এটা উপায় উলিয়াব লাগিব যাতে প্ৰত্যেক দিনাই মোৰ হাতলৈ পইচা আহি থাকে। বৰ ভাগৰ লাগিছে। মই অলপ ইয়াতেই জিৰণি লৈ লওঁ। এইটো বেশততো মোক কোনেও খাবলৈও একো নিদিয়ে। তেতিয়াই ৰামে এজন পণ্ডিতৰ বেশ লৈ মানুহৰ ঘৰৰ দুৱাৰত টকটকালে। মই বহুত দূৰৰ পৰা আহিছোঁ। আপোনাৰ ঘৰত অলপ সময় জিৰণি ল'ব পাৰিম নেকি? হয় বাবা, নিশ্চয় পাৰিব। আপুনি ভিতৰলৈকে আহকচোন। বাবা আপুনি ইয়াতে অলপ সময় বহক। মই আপোনাৰ বাবে খোৱাৰ যোগাৰ কৰোঁগৈ। ঠিক আছে হ'ব, মই বহিছোঁ। আপুনি যাওক। বাবা আপুনি আহাৰ গ্ৰহণ কৰক। মীনা তুমি বাবাৰ বাবে পায়স অলপ লৈ আনাচোন। আহাৰখিনি খাই বৰ ভাল লাগিল দেই। তেতিয়াই তালৈ মানুহজনৰ ভনীয়েক, জোঁৱায়েক আৰু জীয়েক আহিল। ভণ্টি, এই বাবাজন বহুত দূৰৰ পৰা আহিছে। দাদা তই অলপ আহচোন। কি হ'ল ভণ্টি? দাদা তই এই পণ্ডিতজনক আমাৰ ঝিমিৰ বিষয়ে কৈ চাচোন। তাই ক'লা ৰংটোৰ বাবে তাইৰ বাবে দৰাই নোলায়। এইটোৰ বাবেই মোৰ বৰ চিন্তা কিজানি পণ্ডিতজনক ক'লে তেওঁ কিবা এটা উপায় দিয়েই বা। হ'ব বাৰু ৰচোন, মই তেওঁৰ সৈতে কথা পাতি চাম তেওঁ বা কি কয়। বাবা এইজনী মোৰ ভণ্টিৰ ছোৱালী ঝিমি, কিন্তু তাইৰ ক'লা ৰংটোৰ বাবে তাইক কোনেও বিয়া নকৰায়। এইটোৱেই আমাৰ সকলোৰে চিন্তা। কিন্তু বাবা আপুনি যদি তাইক বিয়া কৰায় তেতিয়াহ'লে আমাক বৰ উপকাৰ কৰা হ'ব। এনেইতো মোৰ একো আপত্তি নাই, কিন্তু মই ঝিমিক কেনেকৈ বিয়া কৰাব পাৰিম? কাৰণ মোৰতো থকা খোৱাৰ একোৱেই ঠিকনা নাই। সেইবোৰ আপুনি একো চিন্তা কৰিব নালাগে। মোৰ বহুত ডাঙৰ ঘৰ আছে। মোৰ এজনীয়েই ছোৱালী, সেই সকলোবোৰতো তাইৰেই। মোৰ বুদ্ধিটোৱে কামত দিছে। ঠিক আছে তেতিয়াহ'লে মোৰ একো আপত্তি নাই। মই ঝিমিক বিয়া কৰাম। ৰামৰ বিয়া হৈ গ'ল আৰু বিয়াৰ পাছৰে পৰাই সি ঝিমিৰ ঘৰত ঘৰ জোঁৱাই হৈ থাকিবলৈ ল'লে। ঝিমি, মই তোমাক বিয়া কৰাই তোমাক উপকাৰ কৰিছোঁ, গতিকে তুমি মোৰ এতিয়া সেৱা কৰি থাকিব লাগিব। মোৰ ভৰি দুখন খুব বিষাই আছে। দিয়াচোন অলপ পিটিকি দিয়া। চাবা কিন্তু হেমাহি কৰিলে দ্বিতীয় বিবাহ কৰাবলৈ মোক কিন্তু বেছি সময় নালাগিব। আৰু মই হৈছোঁ নাম থকা পণ্ডিত, গতিকে মোৰ লগত যিকোনো ছোৱালীয়েই বিয়া হ'ব। তেনেকৈয়ে ৰামে নাম থকা পণ্ডিত বুলি গাঁৱৰ মানুহবোৰক মূৰ্খ সজাই গ'ল। আৰু তেনেকৈয়ে এদিন বাবা যোৱাকালি হঠাৎ মোৰ বহুত ডাঙৰ ভুল এটা হৈ গ'ল। মন্দিৰত থকা মা লক্ষ্মী মাৰ ফটোখন মোৰ হাতখন লাগি হঠাৎ মাটিত পৰি গ'ল। যোৱাকালিৰে পৰা মোৰ মনটো বৰ বেয়া লাগি আছে। আপুনিয়ে এতিয়া কওকচোন মই এতিয়া কি কৰোঁ? ভুলটো আপোনাৰ হৈছে, কিন্তু আপুনি চিন্তা কৰিব নালাগে। মা লক্ষ্মীক প্ৰসন্ন কৰিবলৈ হ'লে পূজা এভাগ পাতিব লাগিব। তাৰ বাবে আপুনি মোক চেনি, চাউল, মিঠাতেল আৰু পইচা অলপ দিব। মই পূজাভাগ কৰি দিম। তাৰ পাছত আপোনাৰ সকলোবোৰ ঠিক হৈ যাব দিয়ক, চিন্তা কৰিব নালাগে। ঠিক আছে বাবা, মই আপোনাক সকলোবোৰ যোগাৰ কৰি দিম। মানুহকেইজন তাৰ পৰা গুচি গ'ল। মোৰ বুদ্ধিটোৱে কিন্তু কামত আহিছে। সেইদৰেই ৰামে মানুহক মূৰ্খ সজাই পইচা উলিয়াই আছিল। কিন্তু এদিন যেতিয়া সি ঘৰলৈ আহি আছিল তেতিয়া ইয়াত ইমান দীঘল লাইন লাগি আছে যে কিয়? শুনকচোন ইয়াত কি হৈছে বাৰু? ইয়ালৈ এজন জ্যোতিষী আহিছে। তেওঁ হাতৰ ৰেখা চায়েই কৈ দিয়ে তেওঁৰ ভৱিষ্যত কি হ'ব। হয় নেকি? তেতিয়াহ'লে জ্যোতিষীজনক মোৰ হাতৰ ৰেখা কেইডালো দেখুৱাই চাওঁ। বাবা মোৰ হাতখনো আপুনি চাওকচোন আৰু কওকচোন আগলৈ বা মোৰ ভাগ্যত কি লিখা আছে। তোমাৰ হাতৰ ৰেখা কেইডালে কৈ আছে তোমাকচোন ভাগ্যই ভালকৈয়ে লগ দি আছে। ৰ'বাচোন, তোমাক ক'ৰবাত দেখা দেখা যেন লাগিছে। তুমি চন্দনপুৰত থকা নাপিতজনৰ পুত্ৰ নহয় জানো? মইতো তোমাক তাত দেখিছোঁ। হয়নে নহয় বাৰু কোৱাচোন?
বাবা, আপুনি অলপ লাহে লাহে কওক। ইয়াত মোক কোনেও চিনি নাপায়। মোক এজন নাম থকা পণ্ডিত বুলি জানে। আপুনি এই কথাটো কাকো নক'ব। তাৰ বাবে মই আপোনাক 50 টকা দিম। হ'বনে বাবা? ৰামে জ্যোতিষীজনক 50 টকাৰ সলনি 100 টকা দিলে আৰু কাকো একো নক'বলৈ ক'লে। তাৰ পাছত সি ঘৰলৈ গুচি আহিলে। সিফালে জিমিয়ে মাকৰ সৈতে জ্যোতিষীজনক হাত দেখুৱাবলৈ আহিলে। বাবা, এইজনী মোৰ ছোৱালী, কিন্তু তাইক তাইৰ স্বামীয়ে অকণমানো মৰম নকৰে। কিবা উপায় আছে যদি কওকচোন। তোমাৰ স্বামীৰ নামটো কি? মোৰ স্বামীৰ নামটো ৰাম। তেওঁ এই গাঁওখনৰ নাম থকা পণ্ডিত। হয় নেকি? ৰাম, তোমাৰ কামটো হৈ গ'ল বুলি ভাবা। তোমাক মই এটা মন্ত্ৰ শিকাম। তুমি সেই মন্ত্ৰটো হাতযোৰ কৰি মাতিবা। চাবাচোন, তাৰ পাছৰে পৰাই তোমাৰ স্বামী তোমাৰ কথা মতেই চলিব আৰু তেওঁ তোমাক বহুত মৰম কৰিব। তাৰ পাছত জ্যোতিষীজনে জিমিৰ কাণে কাণে সেই মন্ত্ৰটো ক'লে। মন্ত্ৰটো শুনি জিমিয়ে বৰ ভাল পালে আৰু তাৰ পাছত তাই ঘৰলৈ গুচি আহিলে। জিমি, মোৰ বাবে পানী এগিলাচ আনাগৈচোন, আৰু মোৰ বৰ ভোক লাগি আছে। মোৰ বাবে লুচি আৰু আলুৰ দম বনোৱাগৈ। যোৱা, কি ৰৈ আছা ইয়াত? ঠিক আছে, হ'ব। আৰে, তুমি এইবোৰ কি কৰিবলৈ লৈছা? তেতিয়াই জিমিয়ে হাতত এখন খুৰ আনিলে আৰু সেইখন দেখি ৰামে বহুত ভয় খালে আৰু তাইক সেইখন কি কৰিবলৈ আনিছে বুলি ক'লে। তেতিয়াই জিমিয়ে জ্যোতিষীজনে কোৱা মন্ত্ৰটো মাতিবলৈ ধৰিলে। এইবোৰ তোমাক কোনে ক'লে? জ্যোতিষীয়ে মোৰ হাতখন চাই এই মন্ত্ৰটো মোক মাতিবলৈ ক'লে। হে ভগৱান, জ্যোতিষীজন দেখোন মোতকেও চতুৰ। মোৰ পৰা 100 টকাটোও ল'লে আৰু সকলোবোৰ কৈও দিলে। চাবা কিন্তু জিমি, এইবোৰ কথা যাতে তুমি কাকো নোকোৱা। ক'লে কিন্তু মোতকৈ বেয়া আৰু কোনো নহ'ব। মইনো আপোনাৰ কি অপকাৰ কৰিলোঁ? আপুনি যে মোক সকলো সময়তেই খং কৰি থাকে। আপুনি যদি মোক আকৌ খং কৰে, তেতিয়াহ'লে মই জ্যোতিষীয়ে কোৱা মন্ত্ৰটো আকৌ গাম। জ্যোতিষীয়ে কৈছে, নাপিতৰ পিতেক ব্ৰাহ্মণৰ ঘৰত ব্ৰাহ্মণ হৈ লুকাই আছে আৰু সি সকলোতকৈ মিছা। জিমি, জিমি, তুমি কিন্তু এইবোৰ কথা কাকো নক'বা দেই। মই তোমাক ধেমালিহে কৰি আছিলোঁ। গাঁৱৰ মানুহবোৰে যদি এইবোৰ কথা গম পায়, তেতিয়াহ'লে মোক সুখেৰে নথয়। জিমু, মই তোমাক আজিৰে পৰা খং নকৰোঁ দেই। আজিৰে পৰা মই তোমাক বহুত মৰম কৰিম, বহুত। জ্যোতিষীজনে কিন্তু ধুনীয়া মন্ত্ৰ শিকালে। হেৰি, শুনিছে, দিনৰে দিনটো কাম কৰি কৰি মোৰ বৰ ভাগৰ লাগিছে আৰু মোৰ ভৰি দুটা যে ইমান বিষাইছে নহয়। হয় নেকি? তেতিয়াহ'লে তুমি অলপ আৰাম কৰি লোৱা। হেৰি, শুনিছে, মোৰ ভৰি দুখন যে ইমান বিষাইছে, বেয়া নাপায় যদি অলপ মালিচ কৰি দিব নেকি? হয় নেকি? ৰ'বা তেতিয়াহ'লে, তুমি কিয় চিন্তা কৰিছা? মই তোমাৰ ভৰি দুখন মালিচ কৰি দিম নহয়। আহক তেতিয়াহ'লে, মালিচ কৰি দিয়ক। মোৰ কঁকালটোও বিষাই আছে, কঁকালটোও অলপ মালিচ কৰি দিব দেই। আৰে বাহ, মন্ত্ৰটো কিন্তু সঁচাকৈয়ে বৰ ভাল। দুবাৰ মাতোতেই তেওঁ মোৰ শুশ্ৰূষা কৰিবলৈ ধৰিলে। জ্যোতিষীজনক বহুত বহুত ধন্যবাদ। কিন্তু মন্ত্ৰটোৰ ইমান শক্তি আছেনে? আৰু মন্ত্ৰটোৰ অৰ্থ কি? মই যে একোৱেই বুজি নাপালোঁ। জিমিৰ মাক দেউতাকেও সেই মন্ত্ৰটোৰ অৰ্থ বিচাৰি নাপালে, কিন্তু সিহঁত চাৰিওজন সুখে শান্তিৰেই থাকিবলৈ ল'লে।